দেতা কোৱা তুমি আজি মোক আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে অকমান কোৱাচোন আৰাধ্যা আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে খুব চমুকৈ কোৱাটো সম্ভৱ নহয় তথাপিতো কেইটামান মূল কথা তোমাক মই কৈ দিছোঁ কথাকেইটা এনেকুৱা আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ যিটো মডেল বা ডিজাইন সেই ডিজাইনটো কৰিছিল পিংগলি ভেংকায়া নামৰ এজন ব্যক্তিয়ে পিংগলি ভেংকায়া আছিল মহাত্মা গান্ধীৰ এজন অনুৰাগী ব্যক্তি আৰু তেখেত আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ এজন সেনানীও আছিল 1921 চনত তেখেতে মহাত্মা গান্ধীক তেখেতে বনোৱা আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিটো দেখুৱাইছিল সেই সময়ত তেখেতে ৰঙা ৰং বগা ৰং আৰু সেউজীয়া ৰং এই তিনিটা ৰং তেখেতৰ প্ৰথম মডেলটোত বা আৰ্হিটোত তেখেতে ব্যৱহাৰ কৰিছিল আৰু তাৰ মাজত আমাৰ বৰ্তমান অশোক চক্ৰটোৰ পৰিৱৰ্তে জটৰটোৰ ছবি আছিল 1947 চনৰ 22 জুলাই তাৰিখৰ দিনা আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় অৱশ্যে তাত অশোক চক্ৰটো সংযোগ কৰা হয় আৰু ৰঙা ৰঙৰ পৰিৱৰ্তে তাত যিটো গেৰুৱা ৰং সেই গেৰুৱা ৰং ব্যৱহাৰ কৰা হয় আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ গেৰুৱা ৰংটোৱে কি প্ৰদৰ্শন কৰে জানানে সাহস আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে বগা ৰংটোৱে সত্য আৰু শান্তিক প্ৰতিনিধিত্ব কৰে আৰু সেউজীয়া ৰংটোৱে উৰ্বৰতা আৰু সমৃদ্ধিক প্ৰতিনিয়ত কৰে